নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ আজি হৈছে ১ জুলাই আৰু ১ জুলাই তাৰিখৰ পৰা ৰাজ্যত কেইবাটাও নতুন নিয়ম সলনি হৈছে। কিন্তু কি নতুন নিয়ম পৰিৱৰ্তন হ'ল সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে আজি হৈছে ১ জুলাই। ১ জুলাই তাৰিখৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হৈছে। আপডেটটো চাই লওক। আজি হৈছে ১ জুলাই। দেশত সলনি হ'ল বহুকেইটা নতুন নিয়ম। আপোনাৰো জেপত পৰিব প্ৰভাৱ। অৰ্থাৎ কি নতুন নিয়ম পৰিৱৰ্তন হ'ল আগলৈ চাওক। নতুন কেইবাটাও আপডেট আহিছে। আজিৰে পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। দেশত প্ৰযোজ্য হ'ল ৭টাকৈ নতুন নিয়ম। ৰন্ধন গেছৰ পৰা এটিএমলৈকে আহিব নতুনকৈ কেইবাটাও পৰিৱৰ্তন। সলনি হ'ব পাৰে ৰন্ধন গেছৰ মূল্য। অৰ্থাৎ সলনি হ'ব ৰন্ধন গেছৰ মূল্য বুলি ঘোষণা কৰিছে। লগতে এটিএমৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰতো আহিব নতুন নিয়ম। আৰু এই কথা ঘোষণা কৰিছে নতুন আপডেট অনুসৰি গুগল পে' ফোনপে'ৰ ক্ষেত্ৰতো সলনি হ'ব বহু নিয়ম বুলি ঘোষণা কৰিছে। লগতে ৩০ জুনৰ পৰা UPI লেনদেনত সলনি হ'ল বহুকেইটা নতুন নিয়ম। NPCIয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। অৰ্থাৎ লাখ লাখ গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম থাকিব বুলি ঘোষণা কৰিছে। লগতে লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। তাৰ পূৰ্বে ফোনত যি নামত ছেভ কৰি ৰখা হৈছিল সেই নামতে দেখা পোৱা গৈছিল ফোনপে' বা গুগল পে'। কিন্তু এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব গুগল পে' বা ফোনপে'ত। ৰন্ধন গেছৰ দামৰ ক্ষেত্ৰতো আহিব কঠোৰ নিয়ম বুলি ঘোষণা কৰিছে। লগতে ৰন্ধন গেছৰ দাম নিৰ্ধাৰিত মূল্যতকৈ এটকাও বেছি ল'ব নোৱাৰিব এতিয়াৰে পৰা। দাম বেছি ল'লে আপুনি দিব পাৰিব অভিযোগ গেছ এজেন্সিৰ বিষয়লৈ। ৰন্ধন গেছৰ বুকিং কৰাৰ পিছত মেছেজ আহিছে নে নাই নিশ্চিত কৰক। চিলিণ্ডাৰৰ ডেলিভাৰী দিয়াৰ সময়ত আপুনি দিব লাগিব DAC নম্বৰ। ৰে'লৰ তৎকালীন টিকট বুকিঙতো লাগিব এতিয়াৰে পৰা OTP অৰ্থাৎ অন টাইম পাছৱাৰ্ড। নতুনকৈ পেন কাৰ্ড আবেদনৰ ক্ষেত্ৰতো লাগিব আধাৰ কাৰ্ড। পেন কাৰ্ড আবেদন কৰিব হ'লে আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আধাৰ কাৰ্ড নহ'লে নাপাব এতিয়াৰে পৰা পান কাৰ্ড। গতিকে ১ জুলাই তাৰিখৰ পৰা ৰাজ্যত কেইবাটাও নতুন নিয়ম সলনি হ'ল। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা যদি আপোনালোকে নতুনকৈ পেন কাৰ্ড আবেদন কৰে তেনেহ'লে আপোনালোকৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। যাৰ যাৰ ঘৰত আধাৰ কাৰ্ড আছে বা যিটো পৰিয়ালৰ আধাৰ কাৰ্ড আছে তেওঁলোকেহে নতুনকৈ পেন কাৰ্ড বনাব পাৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে আজি ১ জুলাই আৰু ১ জুলাই তাৰিখৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হৈছে। সকলোৰে প্ৰভাৱ পৰিব পকেটত। হয়তো ৰন্ধন গেছৰ দামটো বৃদ্ধি হ'ব পাৰে বা হ্ৰাসো হ'ব পাৰে। এতিয়ালৈকে ঘোষণা কৰা নাই, কিন্তু হ'বলগীয়া সময়ত ঘোষণা কৰিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। কাৰণ আজি হৈছে ১ জুলাই আৰু ১ জুলাই তাৰিখৰ সকলোৱে এই আপডেটকেইটা জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।